নমস্কাৰ বন্ধুসকল এনে দুখন দেশ য'ত প্ৰথমটো দেশ দ্বিতীয়টো দেশতকৈ 74 গুণে ডাঙৰ যাৰ জনসংখ্যা প্ৰায় 10 গুণে দ্বিতীয়টোতকৈ বেছি আৰু প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰতো প্ৰথমটো দ্বিতীয়টোতকৈ বহু গুণে সহ এনে পৰিস্থিতিত আপুনি কোনখন দেশক শক্তিশালী বুলি ভাবিব প্ৰথমটো নে দ্বিতীয়টো আৰু যদি কিবা কাৰণত দুইখন দেশৰ মাজত যুদ্ধ বা বিবাদ হয় তেন্তে আপুনি বা সাধাৰণ লোকে কি ভাবিব কোনখন দেশে জিকিব যদি সাধাৰণভাৱে ভাবো তেতিয়া ডেফিনেটলি প্ৰথম দেশে জিকিব কিন্তু বন্ধুসকল যদি অলপ ডিটেইলছত গৈ বুজিবলৈ চেষ্টা কৰো তেতিয়া হয়তো দ্বিতীয়টো দেশেও জিকিব পাৰে ঠিক একে পৰিস্থিতিত থকা দেশ ইৰাণ আৰু ইজৰাইল বন্ধুসকল মই দিয়া উদাহৰণৰ প্ৰথমটো দেশ আছিল ইৰাণ আৰু দ্বিতীয়টো দেশ আছিল ইজৰাইল আহক বন্ধুসকল এই দুইখন দেশৰ বিবাদ বা যুদ্ধৰ কাৰণটো কি আছিল তাক সবিশেষে জানো যদি বন্ধুসকল ইৰাণ ইজৰাইলৰ বিবাদৰ মূল কাৰণ জানিবলৈ চেষ্টা কৰো তেতিয়াহ'লে আমি আজিৰ পৰা 46 বছৰ পাছলৈ যাব লাগিব অৰ্থাৎ 1979 ত ইছলামিক ৰেভলিউচনৰ সময়ত এই গোটেইটো বিবাদ আৰম্ভ হয় ইছলামিক ৰেভলিউচনৰ পাছৰ পৰা ইয়াৰ পূৰ্বে দুইখন দেশ বন্ধু আছিল কিন্তু ইছলামিক ৰেভলিউচন হোৱাৰ পিছৰ পৰা দুইখন দেশ মিত্ৰতাৰ পৰা ডাইৰেক্ট শত্ৰুতালৈ ৰূপান্তৰ হয় ইছলামিক ৰেভলিউচনৰ আগত ইৰাণত মোহাম্মদ ৰেজা শাহ পেহলভি নামৰ এজন পেহলভি বংশৰ ৰজা আছিল তেওঁ আছিল ইৰাণৰ শেষৰজন ৰজা ৰেজা শাহ পেহলভিয়ে ৰাজত্ব কৰি থকা অৱস্থাত ইৰাণ আৰু ইজৰাইলৰ মিত্ৰতা মজবুত আছিল দুইখন দেশে ট্ৰেড কৰিছিল বাইলেটাৰেল মিলিটাৰী এক্সাৰসাইজ কৰিছিল আৰু ইজনে সিজনক সাপোৰ্ট কৰিছিল কিন্তু যেনেকৈ 1979 ত ইৰাণত আয়াতুল্লাহ খুমেনিৰ নেতৃত্বত ইছলামিক ৰেভলিউচন হয় তাৰ পাছৰে পৰা এই দুইখন দেশ মিত্ৰতাৰ পৰা শত্ৰুতালৈ লাহে লাহে আগবাঢ়ে কিন্তু ইছলামিক ৰেভলিউচনত এনেকুৱা কি হৈছিল যাৰ বাবে যিখন দেশ আগত বন্ধু আছিল সেইখন দেশ শত্ৰু হ'লগৈ মই যেনেদৰে আগত কৈছিলো ইছলামিক ৰেভলিউচনৰ আগত এই দুইখন দেশে ট্ৰেড কৰিছিল মিলিটাৰী বাইলেটাৰেল এক্সাৰসাইজ কৰিছিল আৰু ইজনে সিজনক সাপোৰ্ট কৰিছিল কিন্তু যেনেকৈ আয়াতুল্লাহ খুমেনি ইৰাণৰ সুপ্ৰিম লিডাৰ হয় তেওঁ ইজৰাইলক ইছলামৰ শত্ৰু বুলি ঘোষণা কৰে আৰু লগতে ইজৰাইলক লিটল শৈতান আৰু আমেৰিকাক গ্ৰেটাৰ শৈতান বুলি অভিহিত কৰে লগতে পেলেষ্টাইনক সাপোৰ্ট কৰে আৰু হামাস হেজবুল্লাহ পেলেষ্টাইন ইছলামিক জিহাদ আৰু হুতিৰ দৰে য়েমেনৰ সংগঠনসমূহক সাপোৰ্ট কৰে যিটো সংগঠনক প্ৰায়বোৰ দেশে সন্ত্ৰাসবাদী বুলি স্বীকৃতি প্ৰদান কৰিছে আৰু এই সংগঠনসমূহ ইৰাণে ফাণ্ড প্ৰদান কৰে যিয়ে প্ৰায় ইজৰাইলক আক্ৰমণ কৰি থাকে এনেবোৰ কাৰণতে ইজৰাইল আৰু ইৰাণৰ বন্ধুত্ব শত্ৰুতাৰ ফালে আগবাঢ়ে আৰু মাজে সময়ে সৰু সুৰা প্ৰক্সি ৱাৰো হৈ থাকে এতিয়া জানো 13 জুনৰ যুদ্ধৰ মূল কাৰণসমূহ প্ৰথমটো কাৰণ 2024 চনৰ 1 এপ্ৰিল তাৰিখে ইজৰাইলে ইৰাণৰ দামাস্কাছত থকা সিৰিয়াৰ কনসুলেটত আক্ৰমণ কৰে য'ত ইৰাণৰ অফিচাৰসকল সিৰিয়াত থকা ইৰাণীসকলৰ লোকেল গাৰ্জেন হিচাপে কাম কৰে আৰু সেই আক্ৰমণত 7 জন হাই প্ৰফাইল ইৰাণৰ অফিচাৰৰ মৃত্যু হয় আক্ৰমণৰ কাৰণটো আছিল ইৰাণৰ সিৰিয়াত ইনফ্লুৱেন্স বাঢ়ি যোৱা আৰু হেজবুল্লাহৰ দৰে সংগঠনসমূহক ইৰাণৰ সহায় কৰা 7 জনকৈ হাই প্ৰফাইল অফিচাৰৰ মৃত্যু হোৱাৰ কাৰণে ইৰাণে প্ৰত্যুত্তৰ দিবলৈ 13 এপ্ৰিলৰ ৰাতি 300ৰো অধিক ড্ৰোন ক্ৰুজ মিছাইল আৰু বেলিষ্টিক মিছাইলৰ দ্বাৰা ইজৰাইলক আক্ৰমণ কৰে আৰু এই অপাৰেশ্যনক অপাৰেশ্যন ট্ৰু প্ৰমিছ নামেৰে নাম দিয়ে অৱশ্যে প্ৰায়বোৰ ড্ৰোন আৰু ক্ৰুজ মিছাইলসমূহক ইজৰাইলে ইণ্টাৰচেপ্ট কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ প্ৰত্যুত্তৰ হিচাপে 19 এপ্ৰিলৰ ৰাতি মিলিটাৰী ষ্ট্ৰাইক কৰি ইৰাণৰ কিছু অংশ ধ্বংস কৰি আহে অৱশ্যে ধ্বংস বৰ বেছি নোহোৱাৰ বাবে ইৰাণে আকৌ ইয়াৰ প্ৰত্যুত্তৰ নিদিয়ে দ্বিতীয় ঘটনা
জুলাই মাহত ইজৰাইলে ইৰাণৰ সৈতে জড়িত 3জন হাই প্ৰফাইল হামাস আৰু হেজবুল্লাহৰ লিডাৰক আক্ৰমণ কৰি হত্যা কৰে। তাৰ পাছত আকৌ আগষ্টত এজন আৰু ছেপ্টেম্বৰত 2জন লিডাৰক আক্ৰমণ কৰি হত্যা কৰে। ইৰাণে এই আক্ৰমণক ডাইৰেক্ট ইৰাণৰ ওপৰত কৰা আক্ৰমণ বুলি ধৰি লয় আৰু প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত লয়। সেই মৰ্মে 1 অক্টোবৰ 2024 তাৰিখে ইৰাণে অপাৰেশ্যন ট্ৰু প্ৰমিছ 2 লঞ্চ কৰে, য'ত প্ৰায় 200 বেলিষ্টিক মিছাইলেৰে ইজৰাইলক আক্ৰমণ কৰে। কিন্তু ইজৰাইলৰ আইৰন ডোম, ডেভিড স্লিং আৰু এৰোৰ দৰে ডিফেন্স চিষ্টেমে এইবোৰ ৰখাবলৈ সক্ষম আৰু মিনিমাম ডেমেজ হোৱা বুলি ইজৰাইলে দাবী কৰে। আৰু ইয়াৰ প্ৰত্যুত্তৰ হিচাপে 26 অক্টোবৰ তাৰিখে ইজৰাইলে অপাৰেশ্যন ডেজ অফ ৰেপেণ্টেন্স লঞ্চ কৰে, য'ত ইজৰাইলী ডিফেন্স ফ'ৰ্চে ইৰাণী মিলিটাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ, ডিফেন্স চিষ্টেম আৰু মিছাইল প্ৰডাকশ্যন ঠাইসমূহক আক্ৰমণ কৰি ধ্বংস কৰি আহে। এই আক্ৰমণত ৰাছিয়াৰ পৰা লোৱা S-300 4টা ডিফেন্স চিষ্টেমক ইজৰাইলী ডিফেন্স ফ'ৰ্চে ধ্বংস কৰি আহে। ভাবক, ৰাছিয়াৰ দৰে দেশৰ পৰা লোৱা ডিফেন্স চিষ্টেমকো ইজৰাইলে ধ্বংস কৰিব পৰা ক্ষমতা আছে। তেতিয়া ইজৰাইল কিমান আগবঢ়া। য'ত আমি ভাৰতবাসীয়ে ৰাছিয়াৰ ডিফেন্স চিষ্টেম আৰু যুদ্ধৰ ইকুইপমেণ্টৰ ওপৰত কিমান বেছি নিৰ্ভৰশীল। পিছে ইয়াৰ পিছত ইৰাণে দিয়া প্ৰত্যুত্তৰৰ কোনো ধৰণৰ প্ৰমাণ নাই। তৃতীয়টো ঘটনা, ইজৰাইলৰ মতে ইৰাণে সকলো দেশৰ পৰা লুকুৱাই নিউক্লিয়াৰ বম বনাই আছিল, যিটো ইজৰাইলে এটা বিপদ হিচাপে চায়। ইৰাণে এনে কৰিবলৈ পালে ইজৰাইল আৰু ইয়াৰ জনসাধাৰণ জীয়াই থকাটো অসম্ভৱ হৈ পৰিব বুলি ইজৰাইলৰ PM বেঞ্জামিন নেথানয়াহুৱে দাবী কৰে। আৰু যদি ইজৰাইলে নৰখালেহেঁতেন তেতিয়া ইৰাণে মাহটোৰ ভিতৰতে নিউক্লিয়াৰ বম বনোৱাটো নিশ্চিত আছিল। ইৰাণৰ এই কাৰ্যক ৰোধ কৰিবলৈহে ইজৰাইলে আক্ৰমণ কৰা বুলি দাবী কৰে। ইয়াক ইজৰাইলে সেল্ফ ডিফেন্স হিচাপে দাবী কৰে। কিন্তু কিছু কিছু দেশৰ মতে বেঞ্জামিন নেথানয়াহুৱে নিজৰ গাদীৰ বচাবৰ কাৰণেহে এই যুদ্ধ আৰু লগত গাজাৰ যুদ্ধ দীঘলীয়া কৰি আছে বুলি মন্তব্য কৰে। ইজৰাইলে ইৰাণৰ বেলিষ্টিক মিছাইলৰ মেনুফেকচাৰ ঠাইসমূহ আৰু ইছলামিক ৰেভলিউচনাৰী গাৰ্ড কৰ্পছৰ ঠাইসমূহহে আক্ৰমণ কৰিছিল, যাতে ইৰাণে আকৌ আক্ৰমণ কৰিব নোৱাৰে। আৰু ইজৰাইল এনে কাৰ্যত সফলো হয়। কিন্তু ইৰাণেও ইয়াৰ প্ৰত্যুত্তৰত 550ৰো অধিক বেলিষ্টিক মিছাইল আৰু 1000ৰো অধিক ড্ৰোনে ইজৰাইলক আক্ৰমণ কৰে। কিন্তু প্ৰায়বোৰ ড্ৰোনক ইজৰাইলে ইণ্টাৰচেপ্ট কৰিবলৈ সক্ষম হৈছিল। আৰু এনেদৰে 13 জুনত আৰম্ভ হোৱা এই দুয়োখন দেশৰ মাজৰ যুদ্ধ 12 দিনলৈকে চলে। 12 দিনলৈকে চলা এই যুদ্ধত ইজৰাইলৰ 28 জন মৃত্যু হয় আৰু 1472 জন 1472 জনৰ ইনজুৰি হয়। আনহাতে ইজৰাইলে কৰা আক্ৰমণৰ ফলত প্ৰায় 606 জন লোকৰ মৃত্যু হয় আৰু প্ৰায় 5000 লোকৰ ইনজুৰি হয় বুলি মিনিষ্ট্ৰী অফ হেল্থ ইৰাণে জনায়। মুঠ 12 দিনলৈকে চলা এই যুদ্ধত ইজৰাইলৰ মুঠ টকা খৰচ হয় 17.06ৰ পৰা 17.35 বিলিয়ন US ডলাৰলৈকে। আনহাতে ইৰাণৰ খৰচ হয় প্ৰায় 10.7 বিলিয়ন US ডলাৰৰ পৰা 15.9 বিলিয়ন US ডলাৰ। প্ৰায় 28 বিলিয়ন US ডলাৰ এই দুয়োখন দেশৰ মাজত খৰচ হয় 12 দিনৰ এই যুদ্ধত। ভাবক, ইৰাণ, ভাৰত, পাকিস্তান, বাংলাদেশ আদি উন্নয়নশীল দেশসমূহে ইমান টকা যুদ্ধৰ নামত খৰচ নকৰি অথবা যুদ্ধৰ ইকুইপমেণ্টৰ নামত খৰচ নকৰি অন্য কিছু উন্নয়নমূলক কামত যদি খৰচ কৰে, তেন্তে দেশখন কিমান আগবাঢ়িব। ইয়াৰ পৰা আমি এটা কথা বুজিব পাৰোঁ, দেশ ডাঙৰ, পপুলেশ্যন বেছি আৰু ডাঙৰ GDP হ'লেই দেশ এখন সকলো ক্ষেত্ৰত আগবাঢ়ি নাযায়। ইয়াৰ পৰা আমি ভাৰতবাসীয়ে এটা কথা জনাটো উচিত, যিদৰে ইৰাণে ইজৰাইলক সৰু দেশ বুলি আৰু কম জনসংখ্যা থকা দেশ বুলি অৱহেলা কৰে, ঠিক সেইদৰে আমি ভাৰতবাসীয়ে পাকিস্তানক লাইটলি লোৱাটো খুব ভুল কথা। বিশেষকৈ চীনৰ দৰে শত্ৰু দেশ থাকোঁতে যিয়ে পাকিস্তানক ছাপোৰ্ট কৰে। বন্ধুসকল, ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ এটা পজিটিভ কমেণ্টে মোক উৎসাহৰ লগতে মনোবল বৃদ্ধি কৰাই নতুন এটা ভিডিঅ' বনাবলৈ। ধন্যবাদ।